দেবতা মণ্ডলী ইন্দ্রময় সৰগৰ প্ৰকৃতিৰ সৰ্বৰূপ সন্মিলিত কৰি বিধাতাৰ অপূৰ্ব সৃষ্টি অমৰাৱতীপুৰ মোৰেই সাম্ৰাজ্য। কিন্তু অমৰাৱতীৰ সৌন্দৰ্য আৰু নন্দন কাননৰ মনোমোহা দৃশ্য দেখি দুৰ্দান্ত অসুৰ সমাজে ঈৰ্ষানলে দগ্ধ হৈ বাৰে বাৰে অপকাৰ সাধে দেৱতা। দেৱগণ, বিধাতাৰ অপূৰ্ব সৃষ্টি এই অমৰাৱতীপুৰ ৰক্ষা কৰাটো আমাৰ প্ৰধান কৰ্তব্য। দেৱৰাজ, দেৱতাৰ এই বাসভূমি অসুৰে যিমানেই কৰে হাবিয়া, সিমানেই হৈ আছে অসুৰ বিনাশ। আহিলে আহক শত্ৰু স্বৰ্গৰ অভিমুখে, জননী জন্মভূমি সুৰক্ষাৰ বাবে তুচ্ছ কৰি দি যজিম বাধা দিম সিহঁতক দেৱশক্তিৰে। দেৱৰাজ, দেৱতাই হিত চিন্তা কৰে জগতত, সেয়েহে ক্ষুদ্ৰ অসুৰ জাতিয়ে যিমানেই চেষ্টা নকৰক কিয় তথাপিতো দেৱতাৰ জয় অনিবাৰ্য। আহে যদি কোনো শত্ৰু এই অমৰাৱতীপুৰে দেৱতাৰ ঐক্য শক্তিৰে প্ৰবল বিক্ৰমেৰে যুঁজি স্থান দিম শত্ৰু পক্ষ জমৰ নকৰে। দেৱৰাজ, নকৰিব চিন্তা তাৰ বাবে। সকলোৰে লোভ আৰু লালসাৰ সম্পদ এই অমৰাৱতীপুৰৰ গৌৰৱ কদাপিও হ'বলৈ নিদিওঁ লাভক। দেৱতা ভীৰু নহয়, নহয় কাপুৰুষ। আহে যদি কোনো শত্ৰু এই স্বৰ্গ অভিমুখে, দিম তাক যোগ্য প্ৰত্যুত্তৰ। ধন্য ধন্য দেৱগণ, সুখী হ'লো তোমালোকৰ মন্তব্য শুনি। মনত দৃঢ়তা ৰাখি স্বৰ্গ ৰক্ষাৰ বাবে যদি হওঁ আমি সাৱধান, নোৱাৰে কৰিব একো অনিষ্ট সাধন দেৱতাক। দেৱৰাজৰ মংগল হওক। প্ৰণাম তপোধৰ, আপোনাৰ পদধূলা পাই পবিত্ৰ হ'ল অমৰাৱতীপুৰ। কওক দেৱ, কিবা কাৰ্য বাসৱে কৰিম পালন? সন্তোষিত আমি তোমাৰ সেৱাত বাসক। পিছে শুনা মোৰ উদ্দেশ্যৰ কথা। গৈছিলোঁ মই বৈকুণ্ঠ ধামে লক্ষ্মীনাৰায়ণৰ দৰ্শনৰ হেতু। আমাৰ আগমনত তুষ্ট হৈ লক্ষ্মীয়ে প্ৰদান কৰিলে এই দেৱৰো দুৰ্লভ ৰুদ্ৰাক্ষ মালাধাৰী। পিছে বাসক, আমাৰ দৰে তপস্বীৰ গলত এই ৰত্নই শোভা নাপায়, গতিকে এই ৰত্ন মই তোমাকেই কৰিম প্ৰদান। মুনিবৰ, দেৱৰো দুৰ্লভ এই মালাধাৰীৰ নহওঁ কদাপি মই যোগ্য, কিন্তু আপোনাৰ বাক্যও নোৱাৰো কৰিব উলংঘন। নহয় বাসৱ, এই মালাৰ একমাত্ৰ অধিকাৰী তুমি, গতিকে তোমাকে এই মালা মই কৰিলোঁ প্ৰদান। কিন্তু এটা কথা মনত ৰাখিবা বাসৱ, এই মালাৰ যাতে কোনোদিন অনাদৰ নহয়। মুনিবৰ, আপোনাৰ আজ্ঞা পালন কৰি মালাধাৰী মই কৰিলোঁ গ্ৰহণ। আশীৰ্বাদ কৰিব ইয়াত যাতে কোনো বাধা বিঘিনিৰ আশংকা নাথাকে। তথাস্তু, এতিয়া মই বিদায়হে মাগিলোঁ বাসৱ। ভাল মুনিবৰ। পৱনদেৱ, লোৱা এই মালাধাৰী আৰু মোৰ প্ৰিয়তম ভাৰ্যা শশীক অৰ্পণ কৰি আহা। আৰু শুনা, বৈকুণ্ঠৰ এই মালাধাৰী কেতিয়াও যাতে মৰ্যাদা হানি নহয় সেই কথাও সোঁৱৰাই আহিবা। আপোনাৰ আজ্ঞা কিয় ধাৰ্য দেৱৰাজ। ভজ চিন্তা
দেৱগণ সুদূৰত সেয়া নাৰদৰ সুললিত কণ্ঠস্বৰ ভাৱ হৈছে আগমন ঘটিছে আমাৰ সমীপে ৰাম মনিব তথাস্তু দেৱতাৰ ভক্তি ভৰা প্ৰণিপাত গ্ৰহণ কৰিব দেৱেন্দ্ৰ দেৱৰ্ষি অসুৰবোৰৰ অত্যাচাৰ কিছু সাম কাটিছেনে বাৰু চাপৰিলে মেঘ জানো আতিব দেৱৰ্ষি সময়ে যেতিয়াই যেনেদৰে কৰিব আহ্বান আমিও তেনেদৰে নিষ্কাৰ্যত হ'ব লাগিব ধাৱমান তুমি ঠিকেই কৈছা পুৰণ পাছে এটি কথা কোৱাচোন কিছু সময় আগতে মহামুনি দুৰ্বাসা এই পথেৰে অমৰাৱতীলৈ আহিছিল হয় দেৱৰ্ষি পিছে কি উদ্দেশ্যলৈ আহিছিল দেৱৰ্ষি মহামুনি দুৰ্বাসাক লক্ষ্মী দেৱীয়ে এক ৰুদ্ৰাক্ষমালা অৰ্পণ কৰিছিল কিন্তু মুনিবৰে সেই দুৰ্লভ মালাধাৰী আপোন গ'লে শোভা নাপায় বুলি আমাক কৰিলে অৰ্পণ পিছে আৰু আমিও তেওঁৰ আজ্ঞা পালন কৰি মালাধাৰী কৰিলোঁ গ্ৰহণ পিছে সেই মালাধাৰী তুমি কি কৰিলা দেৱৰ্ষি সেই মালাধাৰী মোৰ প্ৰিয়তমা ভাৰ্যা শশীৰ গলত অৰ্পণ কৰিলোঁ এইবাৰো কেনে হ'ল দেৱৰ্ষি প্ৰশ্নৰ কোনো কথাই নাই সেই মালাই তোমাৰ শশীৰ ডিঙিত লক্ষ্মীৰ দৰে শোভাবদ্ধ কৰিব কিন্তু কিন্তু কি দেৱৰ্ষি কিন্তু ভাবিছোঁ তুমি নিজকে ইমান তুষ্ট জ্ঞান কিদৰে কৰিলা দেৱৰ্ষি দেৱেন্দ্ৰ তুমি দেৱৰাজ সিন্ধ নহয় জানো হয় হয় এই স্বৰ্গৰ একশক্তি সম্ৰাট হয় হয় দেৱৰ্ষি তোমাৰ চেষ্টাৰ অসাধ্য একো নাই নাই দেৱৰ্ষি ইচ্ছা কৰিলে শত সহস্ৰ ৰুদ্ৰাক্ষৰ বৃক্ষ অমৰাৱতী নন্দনকাননত ৰোপণ কৰিব পাৰা নিশ্চয় নিশ্চয় কিন্তু এজন সামান্য তপস্যীৰ দ্বাৰা পৰিৰক্ত মালাধাৰী তোমাৰ শশীৰ ডিঙিত পিন্ধাই তুমি আনন্দ লাভ কৰিছা যেতিয়া আমাৰনো আৰু কি তুমি সুখী হোৱা পুৰন্দৰ দেৱৰ্ষি কিন্তু যোৱাৰ আগতে কৈ যাওঁ শুনা এফালে তুমি দেৱৰাজ সিন্ধ হয় তোমাৰ চেষ্টাৰ অসাধ্য নাই নাই ইচ্ছা কৰিলে শত সহস্ৰ ৰুদ্ৰাক্ষৰ বৃক্ষ অমৰাৱতীৰ নন্দন কাননত ৰোপণ কৰিবও পাৰে নিশ্চয় পাৰো তেনেস্থলত এজন সামান্য তপস্যীৰ দ্বাৰা পৰিৰক্ত মালাধাৰী তোমাৰ শশীৰ ডিঙিত পিন্ধাই আনন্দ লাভ কৰিছা পুৰন্দৰ এবেৰাকে বিদায়হে মাগিব নাৰায়ণ ই শুন শুন পুৰন্দৰ মুহুৰা বচন ই শুন 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 দেৱগণ মুহুৰা বচন পৰিৰক্ত মালাইটো দিয়া দেৱৰ্ষি
তুমি দেৱৰাজ ইন্দ্ৰ নিশ্চয় স্বৰ্গৰ একশক্তি সম্ৰাট তেনেস্থলত এজন সামান্য তপস্বীজনৰ পৰিৰক্ত মালাধাৰী